আমি নতুন নিয়ম নামানো আমাক স্কুটি দিবই লাগিব তীব্ৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ছাত্ৰ-ছাত্ৰীসকলৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আহিছে এটা বিগ ব্ৰেকিং নিউজ ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰিছে ভয়ংকৰ প্ৰতিবাদ সেই প্ৰতিবাদৰ বিভিন্ন দৃশ্যাংগ আমাৰ হাতত আহি পৰিছে আমি দেখুৱাম সকলো বিস্তাৰিতভাৱে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিক্ষোভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তীব্ৰ আহ্বান লগতে ছাত্ৰ-ছাত্ৰীসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে কিয়নো হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত পূৰ্বে যেনেকুৱাকৈ স্কুটি বিতৰণ কৰিছিলে অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত যিসকল ছাত্ৰ-ছাত্ৰীয়ে পাছ কৰিছিলে তেওঁলোকৰ ক্ষেত্ৰত যিসকল ছাত্ৰই 75% পাইছিল আৰু যিসকল ছাত্ৰীয়ে অৰ্থাৎ ছোৱালী মানুহে 60% পাইছিলে অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাইছিলে তেওঁলোকক পূৰ্বে প্ৰজ্ঞাত ভাৰতীয় স্কুটি স্কিমৰ অধীনত ৰাজ্য চৰকাৰৰ ফালৰ পৰা একোটাকৈ স্কুটি প্ৰদান কৰিছিলে কিন্তু এই বিল অৰ্থাৎ চলিত বৰ্ষৰ যিসকল ছাত্ৰছাত্ৰীয়ে পাছ কৰিছে অৰ্থাৎ 2025 বৰ্ষত যিসকল ছাত্ৰছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছে আৰু পাছ কৰিছে তেওঁলোকৰ বিক্ষোভ তেওঁলোককো স্কুটি দিব লাগে পূৰ্বে যেটো নিয়ম আছিলে সেই নিয়মটো অব্যাহত ৰাখিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ তীব্ৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কিয়নো হঠাৎকৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা নিয়ম সলনি কৰিছে অৰ্থাৎ নতুন নিয়ম বলবৎ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এতিয়া 75ৰ ঠাইত 80% কৰি দিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা তাক লৈ বিক্ষোভ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হয় দলগাঁৱত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলৰ আহ্বান মুখ্যমন্ত্ৰীলৈ ছাত্ৰ-ছাত্ৰীসকলৰ আহ্বান আমি নতুন নিয়ম নামানো আমাক স্কুটি দিবই লাগিব হয় ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে কি ক'লে অভিষেক চাই থাকক আগতে চৰকাৰে 60% কৰিছিলে সব ল'ৰা-ছোৱালীক 60 ল'ৰাক 75 কৰিছিলে কিন্তু এবাৰ চৰকাৰে 80% কৰিছে সবকে কৰিছে সেইকাৰণে এইটোৱে দাবী জনাওঁ যে চৰকাৰক যে আগতে যি কৰিছিলে 60 কৰিছিলে এবাৰো যাতে 60কে কৰি দিয়ক ছোৱালীক আৰু ল'ৰাক 70কে কৰি দিয়ক সেইখিনিয়ে কথা যোৱা নাই তেতিয়া 60% ছোৱালী আৰু 75% ল'ৰাক স্কুটিটো দিব লাগে আৰু যদি চৰকাৰে এনেকৈ নতুন আঁচনি কৰিবই লাগে আমাক আগৰ পৰাই কনফাৰ্ম কৰিব লাগিছিল আমি এতিয়া শিক্ষিত দেশৰ নাগৰিক এতিয়া আমি ভোট প্ৰদান কৰাৰ অধিকাৰ আমাৰ হৈছে তেতিয়া চৰকাৰে যদি আমাৰ লগত এনেকৈ ন্যায় নকৰে তেতিয়াহ'লে আমি কিন্তু ন্যায় কৰিবলৈ নকৰোঁ ন আমি শিক্ষিত দেশৰ নাগৰিক হৈ যদি আমাৰ লগত চৰকাৰে এনেকুৱা কৰে আমি চৰকাৰৰ লগত সেনেকুৱা কৰিবলৈ বাধ্য হ'ম প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত যি আগৰ পৰা 60% আৰু ছাত্ৰী 60% আৰু ছাত্ৰ 75% আছিলে নিয়মটো এই নিয়মটো অসম চৰকাৰে 2025 বৰ্ষৰ পৰা 80% কৰিছে এই প্ৰতিবাদত আমি ৰাজপথত ওলাই আহিছোঁ আমাৰ এই ন্যায্য দাবী এই দাবী চৰকাৰে মানি ল'ব লাগিব আগৰ নিয়ম বাহাল ৰাখি নতুন নিয়মটো চেঞ্জ কৰিব লাগে আৰু অসম চৰকাৰলৈ মাননীয় মুখ্যমন্ত্ৰীলৈ এটাই অনুৰোধ যিহেতু আমাৰ আগৰ চিলেবাছ একে আছিলে 2022 চনৰ পৰা 18 চনৰ পৰা স্কুটি দি আছে 22 চনৰ পৰা ল'ৰা এড কৰিছে ইয়াত চিলেবাছ যিহেতু একেই অহা বৰ্ষৰ পৰা 26 বৰ্ষৰ পৰা চিলেবাছ চেঞ্জ কৰিছে তাৰ পৰা MCQ আছে আৰু আমাৰ এইটো পেটাৰ্ণটো চেঞ্জ হোৱা নাই সকলো আমি 22 বৰ্ষৰ পৰা একেই পেটাৰ্ণৰে এক্সাম দি আছোঁ আমি অসম চৰকাৰলৈ একেই অনুৰোধ জনাইছোঁ যে আগৰ নিয়মটো বাহাল ৰাখি ছাত্ৰী 60% আৰু ল'ৰাৰ 75%ৰ স্কুটি বিতৰণ কৰিবলৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এইটোৱে অনুৰোধ জনাইছোঁ